Hello my dear photons, welcome back to pattern classes. জানো ফিজিক্সৰ ভিডিও আহিব জানো ফিজিক্সৰ সাৰু আহিব জানো তাৰ আগতে মই তোমাক এটা ৰিমাইন্ডাৰ দিব আহিছো মনত পেলাই দিব আহিছো যে কি আমাৰ লাচিত বেটছ yes লাচিত বেটছ এনৰোলমেন্ট চলি আছে সেকেন্ড ইয়াৰৰ ষ্টুডেন্টৰ কাৰণে যোন ফাৰ্স্ট ইয়াৰ পৰা সেকেন্ড ইয়াৰলৈ যাব তোমালোকে ন তো সেকেন্ড ইয়াৰৰ কাৰণে আমি লাচিত বেটছ বনাইছো তাৰ ইনফৰমেশন তোমালোকক কৈ আছো বাৰে বাৰে আকৌ কৈছো কাৰণ 1 এপ্ৰিলৰ আগত যদি তোমালোকে জয়েন কৰা তেনেহলে তোমালোকৰ কাৰণে বিশেষ অফাৰ আছে আৰু অফাৰৰ কথাও আমি তোমালোকক জনাই আছো WhatsApp গ্ৰুপ টু জয়েন কৰি লোৱা ভিডিও স্টাৰ্ট হোৱাৰ আগতে কাৰণ এই যেটো লেকচাৰ হ'ব আগলে যেটো লেকচাৰ আহিব আগতে যিবিলাক লেকচাৰ গুছি গল তাৰ PDF কোড পাবা তাত পাবা MCQ টেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু ভিডিওৰ লগতে যিমান আছে তাতে পাবা ঠিক আছে তো জয়েন কৰি লোৱা সোনকালে আমাৰ লগত জড়িত হৈ যোৱা তো তাৰ পিছত তোমালোকৰ টেনচন নাই এতিয়া যেহেতু এক্সামৰ আগত তোমালোকে টেনচন লৈ পঢ়িব লগা আছে তেতিয়া আমি সেকেন্ড ইয়াৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে থাকিম ইভেন এক্সাম শেষ হোৱাৰ পিছত তো এতিয়া মই এৰিছো প্লেটফৰ্মটো কাৰ কাৰণে আমাৰ সবৰে মৰমৰ সপন দেৱনাথ ছাৰৰ কাৰণে যোনে আপোনালোকক ফিজিক্স পঢ়াব সপন ছাৰ ঠিক আছে তো ধন্যবাদ ৰাহুল ছাৰ এতিয়া আমি আমাৰ যেটো মেইন এতিয়া ফোকাস ফিজিক্স তালৈ উভতি আহো হয় না সো ধুনিয়া ৰাহুল ছাৰে তোমালোকৰ এনাউন্সমেন্টৰ কথা জনালে যে আমাৰ লাচিত বেচটো অতি সোনকালে স্টার্ট হবলৈ গৈছে তো তোমালোকে সবে স্টার্টিংৰ পৰা আমাৰ লগত থাকিবৰ কাৰণে জড়িত হ'বৰ কাৰণে সোনকালে এনৰোল কৰি লোৱা এতিয়া আমি বলা স্টার্ট কৰো চ্যাপ্টাৰ ফিজিক্সৰ এতিয়া সব ফিজিক্সৰ আমি পঢ়ি আছিলো কি ফিজিক্সৰ আমি পঢ়ি আছিলো অসিলেশন চ্যাপ্টাৰটো আমি লাষ্ট এটা ক্লাস কৰিলো আৰু এটা ক্লাছত আমি আজি যিকিটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ হয় বা যিকিটা ধৰা অলপ ইম্পৰ্টেন্ট হয় বা যিবোৰ আমি কৰিব লাগিব ইম্পৰ্টেন্ট টপিক হেবোৰ লৈ আহিছো ঠিক আছে So at first our topic to ki ase swa ami ki likhisu the velocity and acceleration of a particle executing simple harmonic motion je horol porjabito gotit thoka bostu etar বেগ আৰু তৰণৰ প্ৰকাশ ৰাখি ঠিক আছে তো বেগ আৰু তৰণৰ প্ৰকাশ ৰাখি আমি কেনে কলম তাৰ এটো কৰোৱাৰ আগতে আমি ফাৰ্স্ট কি লম যে আমি জানো যে যদি আমাৰ তা ডিসপ্লেসমেন্ট আছে এটোক যদি আমি ডিফারেন্সিয়েট কৰো এটো দিবা ভেলোসিটি v = dx by dt the velocity যদি ডিফারেন্সিয়েট কৰি হেটো কি দিব acceleration dv by dt তো আমি এটো প্ৰসেসে কৰিম এই যেটো আমি শিকি আইছো এটো কৰিম ডিফারেন্সিয়েশন সো ডিফারেন্সিয়েশন যদি এতিয়াও তোমালোকে কোনোবাই নাজানা তেনে হলে তোমালোকে বহুত পিছ পৰি আছা ডিফারেন্সিয়েশন তো অতি সোনকালে ফার্স্ট ইয়াৰতে ক্লিয়াৰ কৰি ল সেকেন্ড ইয়াৰত বহুত দৰকাৰ পৰিব ঠিক আছে সো বল আমি স্টার্ট কৰো আমাৰ কোৱেশ্চনটো ঠিক আছে আচ্ছা এই তোমালোকৰ যেটো এই কি বলেগা oscillation tour কিছুমান যেবোৰ শর্ট কোয়েশ্চন হেবোৰ তোমালকে 1 মার্কস যেবোৰ কোয়েশ্চনস বোৰ আইছে প্রিভিয়াস ইয়াৰ হে কোয়েশ্চন বোৰ তোমালকে PDF হিচাপে গ্ৰুপত পাই যাবা WhatsApp গ্ৰুপত আৰু এই চ্যাপ্টাৰটোৰ যেটো PDF হয় নোটস টু হেটো তোমালকে গ্ৰুপত পাই যাবা ঠিক আছে সো বল আমি স্টার্ট কৰো সো তাৰ কাৰণে প্ৰথমতে আমি লৈ লও যে আমি জানো দা displacement of a particle executing simple harmonic motion যে হৰল পৰ্যাবৃত্ত গতিত থকা বস্তু এটা হৰণৰ প্ৰকাশ ৰাখি হল x = a cos of omega t plus phi naught কেতিয়াবা phi naught to 0 হ'ব পাৰে ঠিক আছে এই যেটো হয় এটোক আমি কি বুলি ক বিস্তাৰ বা এমপ্লিটিউড ঠিক আছে ম্যাক্সিমাম ডিসপ্লেসমেন্ট ফ্রম দা মিন পজিশন যে সাম্য অৱস্থাৰ পৰা সৰ্বোচ্চ বিস্তাৰক আমি কি সৰ্বোচ্চ হৰণক আমি কি বুলি ক বিস্তাৰ ঠিক আছে এটো সো এটো যদি ডিসপ্লেসমেন্ট হয় আর যেটো ভেলোসিটি হ'ব তো ভেলোসিটি ইকুয়াল টু কি হ'ব dx by dt ডিফারেন্সিয়েশন এতিয়া সোয়া x ৰ জায়গাত আমি লিখিম কি যেটো x আছে x ৰ জায়গাত আমি এই পাৰ্টটো লিখি দিম কি লিখিম a cos of omega t plus phi naught ঠিক আছে এটো হয় তো এতিয়া সোয়া ইয়াত আমি ডিফারেন্সিয়েট কৰিছো কি উইথ ৰেসপেক্ট টু টাইম সো টাইম থকা যেটো টার্ম হেটো ইয়াত আছে টি থকা টার্ম হৈছে cos ত আছে থিটা এটোক আমি কি বুলি কৈছো অ্যাঙ্গেল এতিয়া সো এই কনস্ট্যান্টটো বাহিৰত আহিব ঠিক আছে cos omega t মানে cos থিটা যদি থাকে cos থিটাৰ ডিফারেন্সিয়েশন কিমান আহে মাইনাস অফ sin সো এটো পার্ট কি আহিব মাইনাস sin of omega t plus phi naught ঠিক আছে প্লাস আৰু এটা টার্ম ইয়াত আহিব যেহেতু এই গোটেটো t নহয় t লগত আৰু কিবা কিবি টার্ম ইনক্লুড হৈছে আমি গোটেটো t বুলি ধৰি পেলাই ডিফারেন্সিয়েশন কৰিছো তো প্লাস এক্সট্ৰা আমি আকৌ ডিফারেন্সিয়েট ইয়াত কৰিব লাগিব ddt of omega t plus phi naught ঠিক আছে cos t হিসাবে আমি ডিফারেন্সিয়েট কৰিছো ঠিক আছে এটা ফর্মুলাটো এটো ইউজ হয় যে
ddx of cos x equal to minus of sin x. এতিয়া যদি এনেকৈ থাকে ddt of cos x, তেতিয়া আমি কৰিম কি চোৱা এই cos x টো ddx of cos x এটা হ'ব minus of sin x, তাৰপিছত যেহেতু এটো x ৰ জায়গাত x আছে এটো t নাই, গতিকে আমি ইয়াত dx by dt আকৌ ডিফাৰেন্সিয়েট এক্সট্ৰাকে সেপাৰেটলি কৰিব লাগিব এটো, ঠিক আছে। সো এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম। এতিয়া চোৱা ফাইনত এটো এটা কনস্ট্যান্ট, আমি ইয়াৰ ডিফাৰেন্সিয়েশন বা ইয়াৰ যেটো অবকলন হেতু কি আহিব 0 আহিব। ওমেগা টি যদি আমি ডিফাৰেন্সিয়েট কৰো ওমেগা তো বাহিৰত আহিব dt by dt হৈ পেলা এটো কি হ'ব ওমেগা, তাৰ মানে এটোৰ ডিফাৰেন্সিয়েশন কি হ'ব ওমেগা তো যদি মই আগত লিখি দিও এটো মাইনাস অফ a ওমেগা sin of ওমেগা t প্লাস ফাইন অফ, এটো হৈ গল ভেলোসিটিৰ এক্সপ্ৰেশন। এটা ইয়াত চোৱা ইয়াৰ পৰা আমাৰ কিছুমান 1 মাৰ্কছৰ কোশ্চেন আহিছে আগতো কোশ্চেনটো কেনেকুৱা। এতিয়া আমি এটা বস্তু জানো যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল টু কিমান হয় 1, তো ইয়াত যদি আমি লিখো যে sin থিটা ইকুয়াল টু কিমান হ'ব √1 মাইনাস cos স্কয়াৰ থিটা হ'ব। সেই বস্তুটো আমি যদি ইয়াত এপ্লাই কৰো এটো sin এটো থিটা হিচাপে যদি লও মাইনাস a ওমেগা √1 মাইনাস cos স্কয়াৰ ওমেগা t প্লাস ফাইন অফ, এই গোটেইটোক মই থিটা হিচাপে যদি কনসিডাৰ কৰো তেতিয়া পাৰ্ট আহিল a যেটো আছে a যদি মই ভিতৰত লৈ যাও ভিতৰত a যদি ভিতৰত যায় তেতিয়া এটো কি হয় মাল্টিপ্লাই হ'ব a স্কয়াৰ, তাৰ মানে ইয়াতো এটা a স্কয়াৰ আহিব ইয়াতো এটা a স্কয়াৰ আহিব। সো এটা ভেলোসিটিৰ যেটো এক্সপ্ৰেশন ভেলোসিটি ইকুয়াল টু মাইনাস ওমেগা √a স্কয়াৰ মাইনাস a স্কয়াৰ cos স্কয়াৰ ওমেগা t প্লাস ফাইন অফ, ঠিক আছে এটো লাইছে। এতিয়া চোৱা x is equal to a cos omega t plus phi naught, ইয়াত a square আৰু cos square আছে, তাৰ মানে এটোক মই কি লিখিব পাৰিম x square গতিকে এটো minus omega √a square minus x square, ঠিক আছে এটো। তো ভেলোসিটিৰ আৰু এটা এক্সপ্ৰেশন আমি এটো লিখিব পাৰিম যত a হৈছে এম্প্লিটিউড আৰু x হৈছে যিকোনো মুহূৰ্তত বস্তুটোৰ ডিসপ্লেসমেন্ট at any instant of time হৈছে। ওকে, তো এতিয়া ইয়াৰ পৰা কোশ্চেন কেনেকৈ আহিব 1 মাৰ্কছৰ কোশ্চেন কেনেকৈ আহিছে। সো যদি আমি চাও এট দ্য মিন পজিশন যে সাম্য অৱস্থা যেটো হয় মিন পজিশন, যদি আমি যদি সিম্পল পেন্ডুলাম এটা লয়, এটো পেন্ডুলাম লৈছো ন, পেন্ডুলামটো এই যেটো পজিশন এটোক আমি কি বুলি কওঁ মিন পজিশন, আৰু এই কেটা এফালে আৰু একদম এটো সাইডটো হেতু আমি কি বুলি কওঁ এটো সাইড আৰু এটো সাইডে যেতিয়া এটোক আমি কি বুলি কওঁ এক্সট্রিম পজিশন। দ্য মিন পজিশন এট দ্য মিন পজিশন at the mean position x is equal to কিমান হয় 0, সাম্য অৱস্থাৰ ডিসপ্লেসমেন্ট কিমান 0, তো x ৰ জায়গাত যদি মই 0 লিখি দিও v equal to minus কি হ'ব minus omega আৰু এটো ভিতৰ থাকি যাব কি এটো √a স্কয়াৰ minus x স্কয়াৰ, তো x তো 0 এটো 0 হৈ গলে a স্কয়াৰ থাকিব, a স্কয়াৰ তো বাইরে হলে minus omega into a, মাইনাস পে ডাইৰেকশনৰ কথা ৰিপ্ৰেজেন্ট কৰে, তো মাইনাস প্লাস ইয়াত আমি ডাইৰেকশনৰ কাৰণে লম, ঠিক আছে। এটা এটো হল ভেলোসিটি এট দা মিন পজিশন। আৰু যদি চাও এট দা এক্সট্রিম পজিশন এক্সট্রিম পজিশনত কি হয় x is equal to কি হয় a, ডিসপ্লেসমেন্টৰ ভ্যালুটো কিমান হৈ যায় ইয়াৰ এম্প্লিটিউড হ'ব। চোৱা সিম্পল পেন্ডুলাম এটা যদি মই লৈছো সিম্পল পেন্ডুলামৰ এটোক এই অৱস্থাত এটোক আমাৰ কি মিন পজিশন, আৰু সাপোজ সিম্পল পেন্ডুলামৰ ইয়ালৈকে আহিছে এই বস্তুটো, তো ইয়াৰ যেটো x ৰ ভ্যালু হ'ব x is equal to আমি কি বলছো ইয়াৰ এম্প্লিটিউড। সো এক্সট্রিম পজিশন মানে এটো পয়েন্ট আৰু এটো পয়েন্টত x ইকুয়াল ডিসপ্লেসমেন্ট ইকুয়াল টু কাৰ সমান হৈ যায় ইয়াৰ এম্প্লিটিউড বা বিস্তাৰৰ সমান হৈ যায়, গতিকে এই পজিশন কিটাত a আৰু b পজিশন একেটা এক্সট্রিম পজিশন আৰু এটো হল মিন পজিশন সাম্য অৱস্থা, ঠিক আছে। সো এই পয়েন্ট কিটাত চোৱা বস্তুটো এনেকৈ গৈ আছিল এটো অলপ সময়ৰ কাৰণে ৰখি মোমেন্টাৰিলি ষ্টপ হৈ যায়, তাৰ পিছত আকৌ ইয়াৰ সাম্য অৱস্থাৰ ফালে ঘূৰি আহে, ঠিক আছে। সো এই পজিশন কিটাত কি হ'ব x ৰ ভ্যালু যদি মই ইয়াত a লিখি দিও তো ax স্কয়াৰ মানে কি হৈ যাব a স্কয়াৰ মাইনাস a স্কয়াৰ কিমান হৈ যাব 0, তাৰ মানে ভেলোসিটি কিমান হৈ যাব 0। সো এটো কোশ্চেন আহিছিল এবাৰ ইয়াৰটো মোৰ মনত নাই প্ৰিভিয়াস ইয়াৰ কোশ্চেন যে সিম্পল হাৰমনিক মোশনত থকা বডি এটাৰ ভেলোসিটি কোনটো পজিশনত ম্যাক্সিমাম হয়, ঠিক আছে কোনটো অৱস্থানত ভেলোসিটি কি হয় ম্যাক্সিমাম। সো আমি কি দেখা পাইছো এক্সট্রিম পজিশন কিটাত ভেলোসিটি 0 হৈ যায় আৰু ভেলোসিটি সবতকে বেছি ক'ত থাকে মিন পজিশনত ভেলোসিটি কি হয় ম্যাক্সিমাম। সো ভেলোসিটি অফ এ পার্টিকল
is executing SHM will be maximum at its mean position and minimum or 0 at the extreme position. Ekdom extreme position kita velocity kiman hobo 0 hobo. ঠিক আছে? So velocity expression আমি ইয়াত পালো. Velocity expression to মই ইয়াত লিখি দিও. Displacement to মই অলপ সৰুকে লিখো ইয়াত. X is equal to a sin of omega t plus phi naught. ঠিক আছে? Velocity পালো আমি minus a omega, sorry এটো cos আছিল না, এটো যদি তোমালোকে কেতিয়াবা sin লোৱা তেতিয়াও কারেক্ট হ'ব, একো প্রবলেম নাই। sin ললে ইয়াত cos আহিব, ইয়াত cos ললে sin আহিব। ঠিক আছে? cos of omega t আৰু এtil minus sin of omega t plus phi naught আৰু ইয়াৰ ভ্যালুটো হল minus omega into root over a square minus x square. ঠিক আছে? এতিয়া চোৱা আৰু এটা বস্তু তোমালোকক কই, তোমালোকৰ এতিয়া চোৱা বহুত চ্যাপ্টাৰ বহুত বেছি আছে আৰু বহুতৰে সব চ্যাপ্টাৰ পঢ়ি হোৱা নাই। ঠিক আছে? সো এতিয়া মই তোমালোকক যিকিটা চ্যাপ্টাৰ তোমালোকৰ কমপ্লিটলি ভালকে পঢ়া হৈছে সেইকেইটা চ্যাপ্টাৰ বহুত ভালকে পঢ়ি লোৱা আৰু যিবোৰ চ্যাপ্টাৰ তোমালোকৰ পঢ়া হোৱা নাই সেইকেইটা চ্যাপ্টাৰৰ পৰা এট লিষ্ট তোমালোকে ফৰ্মুলাবোৰ, ডেফিনিশনছবোৰ এন্ড তাৰ মানে নিউমেৰিকেলছৰ কাৰণে যিকেইটা ফৰ্মুলা আছে ফৰ্মুলাবোৰ, ডেফিনিশনছবোৰ আৰু যিবোৰ তোমালোকৰ ধৰা ইম্পৰ্টেন্ট টাৰ্ম আছে সেই টাৰ্মবোৰৰ ইউনিটছ এণ্ড ডাইমেনশন। যেনেকৈ যদি আমি কওঁ থাৰ্মেল প্ৰপাৰ্টিজ, এটা ইজি চ্যাপ্টাৰ। থাৰ্মেল প্ৰপাৰ্টিজত তোমালোকে স্পেসিফিক হিট, লেটেন্ট হিট, ঠিক আছে, এই বস্তুবোৰৰ যিবোৰ ডেফিনেশন বা ফৰ্মুলা বা কি বুলি কয় ইউনিটছ এণ্ড ডাইমেনশন, এই বস্তুবোৰ তোমালোকে চাবা যিকেইটা চ্যাপ্টাৰ তোমালোকৰ হোৱা নাই। ঠিক আছে? এতিয়া যদি তুমি নতুন চ্যাপ্টাৰ এটা পঢ়িব যোৱা, ঠিক আছে, বহুত ভালকে, তেতিয়া তোমাৰ সেই এটা চ্যাপ্টাৰতে 2-3 দিন গুচি যাব। সেইটো টাইম আমি লছ কৰিব নোৱাৰো। যিকেইটা চ্যাপ্টাৰ পঢ়া হৈছে বহুত ভালকে পঢ়া, যিকেইটা তোমালোকৰ পঢ়া হ'ল সেইকেইটা পঢ়ি ৰিভিজন দিয়া, সেইকেইটাৰ ডিৰাইভেশ্যনছবোৰ কৰা। ঠিক আছে? ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনছবোৰ কৰা সেইকেইটা চ্যাপ্টাৰৰ। তাৰপিছত যিকেইটা পঢ়া হোৱা নাই সেইকেইটা চ্যাপ্টাৰৰ এটলিষ্ট ডেফিনেশ্যন, ফৰ্মুলা আৰু সৰু সুৰা তোমালোকৰ NCERT-ত থকা এক্সাম্পল যিকেইটা আছে, NCERT-ত থকা যিকেইটা এক্সাম্পল কৰি দিয়া আছে, এক্সাৰচাইজ নহয় দেই, এক্সাম্পল যিকেইটা কৰিছে এটলিষ্ট সেইকেইটা কৰি চাবা। ঠিক আছে? এতিয়া আমি আকৌ আমাৰ টপিকটোলৈ ঘূৰি আহোঁ। আমি ভেলচিটি পঢ়িলোঁ ন, এতিয়া আমাৰ তাত কি আহিব? আমাৰ তাত আহিব এতিয়া এচিলেৰেশ্যন। মানে আমি ওলাব লাগিব, নিজে নিজে নাহে, আমি ওলাব লাগিব কি? এচিলেৰেশ্যন। ঠিক আছে? চ' এচিলেৰেশ্যন বা ত্বৰণ সেইটো আমি কেনেকৈ ওলাম? যে আমি যদি ভেলচিটি যিটো আমি পাইছোঁ সেই ভেলচিটিটোক ডিফাৰেঞ্চিয়েট কৰি দিলে সেইটোৱে কি দিব? এচিলেৰেশ্যন। ঠিক আছে? তো ভেলচিটিক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ তাৰ পৰা আমি পাম এচিলেৰেশ্যন। চ' এচিলেৰেশ্যনৰ কাৰণে আমি লিখিম কি? dv/dt। এচিলেৰেশ্যন ভেলচিটি যদি আমি উইথ ৰেসপেক্ট টু টাইম ডিফাৰেঞ্চিয়েট কৰোঁ এইটো কি দিব? এচিলেৰেশ্যন। ওকে? চ' চোৱা ddt অফ ভেলচিটিৰ জেগাত আমি লিখিব পাৰিম কি? মাইনাছ, এইটোও লিখিব পাৰা, এইটো লিখিব পাৰা, আমি এইটোৱে লিখিম কাৰণ ইয়াত x আছে আকৌ। আমি এইটো টাৰ্মটো ইউজ কৰিম, মাইনাছ a ওমেগা, এইটোত অলপ টাৰ্ম হৈ যাব, সাইন অফ ওমেগা t প্লাছ ফাই নট। ঠিক আছে? সো ইয়াতো কনস্ট্যান্ট টার্ম কি কি আছে চোৱা, মাইনাস a আৰু ওমেগা, এইটা কনস্ট্যান্ট, a আৰু ওমেগা কনস্ট্যান্ট, তো এইটাক মই বাহিৰলৈ লৈ আহিলো, a ওমেগা কনস্ট্যান্ট। সাইনৰ ডিফাৰেন্সিয়েশন আগৰ নিচিনা চোৱা, কসৰ ডিফাৰেন্সিয়েশন আহিলে মাইনাস সাইন, সাইনৰ ডিফাৰেন্সিয়েশন প্লাস কস, মনত ৰাখিবা। সো এটা আহিব কস অফ ওমেগা t প্লাস ফাই নট আৰু এটা প্লাস এই টার্মটোক আমি আকৌ সেপাৰেট, ইয়াত যদি অনলি t থাকিলে বোলে সাইন t আছে তেতিয়া আমি ডাইৰেক্ট cos t লিখিলো হয়, আকৌ ডিফাৰেন্সিয়েট নকৰিলো হয়, যেহেতু সাইন t লগত আৰু লগত কিবা কিবি টার্ম ইয়াত লাগি আছে। সো এই বস্তুটোক আকৌ আমি ডিফাৰেন্সিয়েট কৰিব লাগিব। সো ইয়াক আমি ডিফাৰেন্সিয়েট কৰিলে পাম কি? ইয়াক আমি ডিফাৰেন্সিয়েট কৰিলে পাম ওমেগা। ঠিক আছে? সো মই এক্সট্ৰাকে ইয়াত লিখি দিছো। ঠিক আছে? কোনোবাই যদি এটো নোৱাৰা এবাৰ চাই লওঁ, মই শৰ্টকাট কে কৰাই জাস্ট দেখাবৰ কাৰণে ddt অফ ওমেগা t প্লাস ফাই নট, এটোক আমি কেনেকৈ লিখিব পাৰিম? ddt অফ ওমেগা t প্লাস ddt অফ ফাই নট। ফাই নট যেহেতু কনস্ট্যান্ট, কনস্ট্যান্টৰ ডিফাৰেন্সিয়েশন সদায় কিমান হয়? 0। আৰু ইয়াত ওমেগা কনস্ট্যান্ট, তাৰ লগত t এটা আছে, t টো কি হয় ইয়াত? ভেৰিয়েবল, টাইম ভেৰিয়েবল, গতিকে ওমেগাটো বাহিৰত লিখিলে এটো কি? dt কেনসেল কৰিব, dt কিমান হয়? 1 হয়। সো এটো ওমেগা প্লাস 0। ঠিক আছে? তো ওমেগা প্লাস 0 হয়, তাৰ মানে কি হ'ব? ওমেগা। আলটিমেটলি এটো ডিফাৰেন্সিয়েশন কি হয়? ওমেগা। সব বহুতে জানে, বাট যদি কোনোবাই নাজানা তাৰ কাৰণে মই কৈ দিছো। তো ওমেগাটো এফালে আহিলে কি হ'ব? মাইনাস a ওমেগা স্কয়ার, বা মই অলপ বেলেগ ওমেগা স্কয়ার a cos অফ ওমেগা t প্লাস ফাই নট। ঠিক আছে? এতিয়া সো এই যেটো টার্ম আছে
a cos of omega t plus phi naught হেতু কি হয় x গতিকে এটুক মই লিখিব পাৰিম মাইনাস ওমেগা স্কয়ার ইনটু x এসিলারেশনৰ ভ্যালুটো ঠিক আছে গতিকে এসিলারেশনৰ ভ্যালুটো এটো হৈ গল এতিয়া সো এতিয়া এসিলারেশনৰ ভ্যালু যদি এটো হয় ওমেগা স্কয়ার ইকুয়াল টু x তো ইয়াত আমি যদি এসিলারেশন আমাৰ এটো আহি গল ঠিক আছে বা এসিলারেশনৰ ভ্যালুটো এটো এটা সো আগৰ নিচিনাকে যদি এট দা এক্সট্রিম পজিশন এন্ড এট দা মিন পজিশন চাও এট দা মিন পজিশন বা সাম্য অৱস্থাত x ৰ ভ্যালু কিমান হয় 0 সো that acceleration কিমান হ'ব 0 আর এট দা এক্সট্রিম পজিশন x is equal to কিমান হয় ওমেগা সো that acceleration কিমান হ'ব মাইনাস ওমেগা স্কয়ার ইনটু a এই দুটা বস্তু চাইলো ভেলোসিটিতকে উল্টা হয় ঠিক আছে ওকে এতিয়া চোৱা এটো মিন পজিশন এটো এক্সট্রিম পজিশনত মিন পজিশনত অ্যাক্সিলারেশন 0 আৰু এটো এক্সট্রিম পজিশনত অ্যাক্সিলারেশন আমাৰ মাইনাস ওমেগা স্কয়ার ইনটু a ওকে আৰু বস্তু সো আমি যে সিম্পল হারমোনিক মোশনৰ ডেফিনিশনটো পঢ়িছিলো ডেফিনিশন যেতিয়া পঢ়িছিলো তাৰ ইকুয়েশনটো আমি এটো পাইছিলো যে অ্যাক্সিলারেশন ইজ ইকুয়াল টু মাইনাস ওমেগা স্কয়ার ইনটু x ঠিক আছে সো অ্যাক্সিলারেশন টুক আমি কি লিখিব পাৰো d স্কয়ার x বাই dt স্কয়ার ইকুয়াল টু মাইনাস ওমেগা স্কয়ার ইনটু x এটো আমি পঢ়িছিলো হয়ছে ওকে সো আমি অ্যাক্সিলারেশন আৰু ভেলোসিটি উলাই দিলো সিম্পল হারমোনিক মোশনৰ এতিয়া তাৰ পাছত আমি আৰু এটা নেক্সট কোৱেশ্চনলৈ যাম ঠিক আছে আচ্ছা ইয়াত আৰু এটা বস্তু তোমালোকে চাইলা আমি যে টপিকটো পঢ়িলো তাতে সো এই গিটাৰ যদি গ্ৰাফ ড্ৰ কৰিব দিয়ে আমাক ঠিক আছে গ্ৰাফ ড্ৰ কৰিব দিছে আগতে কোনটো ইয়াৰত দিছে মই চালো ইয়াৰটো হল 2023 নো ঠিক আছে 2023 তে গ্ৰাফ ড্ৰ কৰিব দিছে হা এই গিটা এতিয়া সো ডিসপ্লেসমেন্টৰ আমি এটো ফৰ্মুলা পাইছো ভেলোসিটি এসিলারেশন ফৰ্মুলা পাইছো এতিয়া সাপোজ মই ফাই নট 0 ধৰিলো যে ইনিশিয়াল ফেজ 0 যে আৰম্ভণিত কোনো ধৰণৰ ইয়াৰ এঙ্গুলাৰ ডিফাৰেন্স নাই সবতে এটো 0 ৰ পৰা স্টাৰ্ট হৈছে ডিসপ্লেসমেন্টটো ঠিক আছে টাইম এতিয়া সোৱা আমি যদি ইনিশিয়াল টাইমৰ ভ্যালু 0 যায় স্টাৰ্টিংৰ টাইম 0 থাকিব টাইমৰ ভ্যালু যদি 0 হয় cos 0 হৈ যাব এই গুটেই পাৰ্টটো কিমান হৈ যাব 0 cos 0 ৰ ভ্যালু কিমান 1 তাৰ মানে ডিসপ্লেসমেন্টৰ ভ্যালু স্টাৰ্টিংত কিমান হ'ব 1 মানে a ঠিক আছে সো ডিসপ্লেসমেন্টৰ গ্ৰাফ যদি মই ইয়াত ড্ৰ কৰো এটো 0 ওপৰত প্লাস a আৰু তলত মাইনাস a ঠিক আছে ওকে তো স্টার্টিংতে x ৰ ভ্যালু কিমান হ'ব তাৰ পিছত Suppose cos or value to time or value ke bada hol to cos or value to eto kiman hol 0 degree ami eto palo eto 0 degree suppose ekhini angle to kiman yat mo angle to loisu pi by 2 theta ei gote omega t mili kiman hoy gol 90 degree taisot ekhinit pi taisot ekhinit 3 pi by 2 taisot ekhinit 2 pi 360 degree thik ase so jete etor value 0 ta mane 0 te point to kot ase yat velocity acceleration kiman ase mane sorry displacement বা হৰণৰ ভ্যালু প্লাস a হৈছে এতিয়া এটো যেতিয়া 90 হ'ব cos 90 ৰ ভ্যালু কিমান 0 তেতিয়া এটো ক'ত আহিব ইয়াত তাইছত 180 cos 180 ৰ ভ্যালু কিমান -1 তেতিয়া আমি এখিনি পইণ্টত পাম এটো পইণ্ট ঠিক আছে এটো অলপ তলতে হ'ব লাগিছিল নেকি ওকে সপোজ মই এটো এটো একো নাই এটো a তাইছত আকৌ a 360 এটো ইয়াত কিমান আহিব 0 মানে 3 pi by 2 0 আহিব আকৌ 360 ডিগ্ৰী ভ্যালু তো কিমান আহিব এটো সো ভেৰিয়েশন তো কেনেকুৱা হ'ব এটো সো এটো কাৰ কাৰণে গ্ৰাফ ডিসপ্লেসমেন্টৰ কাৰণে ঠিক আছে ডিসপ্লেসমেন্টৰ কাৰণে গ্ৰাফটো এটো তাৰ পিছত এটা সোৱা এটো cos আছিল তাৰ এগেইনষ্টত নেক্সট কি আহি গলে sin এতিয়া sinত সোৱা ভেলোসিটি কাৰণে এটো কিহৰ কাৰণে ডিসপ্লেসমেন্টৰ গ্ৰাফ ঠিক আছে ওকে তাইছত যদি আমি এতিয়া ভেলোসিটিৰ কাৰণে আকো যে ভেলোসিটি 0 এফালে ম্যাক্সিমাম ভেলোসিটি কিমান হ'ব এফালে সোৱা এটা হ'ব মাইনাস অফ a ওমেগা সো এটা হলো মাইনাস অফ a ওমেগা আর এটা হলো প্লাস অফ a ওমেগা ঠিক আছে এতিয়া সো একদম জি স্টার্টিং অফ 0 যদি হয় তো 0 হলে sin 0 0 হৈ যাব তো 0 ৰ পৰা স্টার্ট হ'ল ঠিক আছে তাৰ পিছত কি হৈছে সোৱা এটা ভেলোসিটিৰ পৰা যদি এটো 90 ডিগ্ৰী হয় sin 90 ৰ ভ্যালু কিমান 1 sin 90 ৰ ভ্যালু যদি 1 হয় তো এটা আনসারটো কি হ'ব মাইনাস অফ a ওমেগা তো মাইনাস অফ a ওমেগা মানে আমাৰ এই পাৰ্টটো এইখিনি এটো পইণ্ট ঠিক আছে মাইনাস অফ a ওমেগা
তাৰপিছত যদি আমি 180 লওঁ sin 180 ডিগ্ৰীত কিমান হয় sin 180 ডিগ্ৰীত ভ্যালু 0 হয় এটো আহিলে তাৰপিছত sin 180 পিছত sin 270 ভ্যালু কিমান হয় -1 ঠিক আছে সরি sin -1 তো -1 যদি হৈ যায় তো -1 হলে আগতে তো মাইনাস মাইনাসে মাইনাসে তো কি হৈ যাব প্লাস a ওমেগা তাৰপিছত আকৌ sin 360 দেখিন কিমান হ'ব 0 হ'ব তো গ্ৰাফটো এতিয়া এটো পইণ্ট তো এতিয়া চোৱা এনেকে গৈ এটো হৈ গল কাৰ কাৰণে গ্ৰাফ ভেলোসিটিৰ কাৰণে ঠিক আছে সাইনৰ গ্ৰাফ যেটো এটো হৈ গল ওকে তাৰপিছত এতিয়া এসিলাৰেশনৰ কাৰণে যদি আমি ড্ৰ কৰো ঠিক আছে এসিলাৰেশনৰ কাৰণে মই ইয়াত জায়গা নাই সো মই ইয়াতে ড্ৰ কৰি দি আছো এটো কিহৰ কাৰণে আমাৰ ভেলোসিটিৰ কাৰণে ঠিক আছে এই এসিলাৰেশনৰ যদি সা এসিলাৰেশনৰ ম্যাক্সিমাম ভ্যালু হ'ব ইফালে যদি এটো যদি মই 1 লও তে এটো হ'ব -a ওমেগা স্কয়ার আৰু যদি +1 লও তেতিয়া এটো -1 ললে +a ওমেগা স্কয়ার আৰু -1 ললে এটো প্লাস ললে -a ওমেগা স্কয়ার সো এটা ভ্যালু আহিব -a ওমেগা স্কয়ার আৰু এটা ভ্যালু তোমাৰ আহিব +a ওমেগা স্কয়ার আছে এটো 90 ডিগ্ৰী এটো 180 ডিগ্ৰী এটো 270 আৰু এটো 360 ডিগ্ৰী হৈ যায় এটো 0 এসিলারেশন তো স্টার্টিং অত যেতে cos এর ভ্যালু মানে phi টু অ্যাঙ্গেল টু 0 হ'ব টাইমৰ ভ্যালু যেতিয়া 0 তেতে কি হৈছে সোয়া এই গুটে পার্টটো 0 মানে cos স্কয়ার 0 মানে cos 0 এর ভ্যালু কিমান হয় 1 তো 1 ওপর স্কয়ার করলে তো কিমান হ'ব 1 এ আহিব ওকে সো আমার যদি এটো 1 হয় তো এটো ভ্যালু কিমান হয় -a ওমেগা স্কয়ার তার মানে এটো ইয়ার পৰা স্টার্ট হ'ব ঠিক আছে তার পিছত cos 90 এর ভ্যালু কিমান হ'ব cos 90 এর ভ্যালু হৈ গল 0 তো cos 90 এর ভ্যালু 0 হৈ গল মানে এইটো পয়েন্ট তো গুটেটো 0 হৈ যাব তাৰ পিছত cos 180 যদি লও সো 180 এর ভ্যালু কিমান cos 180 এর ভ্যালু -1 তো এটো -1 হলে মাইনাসে আৰু এটো মাইনাসে কি হৈ গল প্লাস তো a ওমেগা স্কয়ার তার মানে এইটো তাৰ পিছত 370 যেটো আছে 370 নহয় 270 হেডত কিমান হয় 0 তো 0 হোৱাৰ লগে লগে ভ্যালুটো আহি গল এটো তাৰ পিছত 360 টাকো কিমান হয় 1 হোৱাৰ লগে লগে ভ্যালুটো আহি গল তো ইয়াৰ ভেৰিয়েশনটো এবাৰ এনেকুৱা হ'ব আছে সো এটো কিহৰ কাৰণে আহি গল এসিলারেশনৰ কাৰণে গ্ৰাফ আমাৰ আহি গল ঠিক আছে সো আমি এটা গ্ৰাফ কিটা ড্ৰ কৰিলে এতিয়া তোমালোকে এটা মনত বস্তু মন ৰাখিব সোৱা এটো প্লাসত একদম স্টার্টিংত যেতিয়া টাইমৰ ভ্যালু 0 এটো প্লাসে আছে এটো 0ত আছে আৰু এটো মাইনাসত আছে এটো প্লাস এটো 0 ভেলোসিটি 0 এসিলারেশন মাইনাসত ঠিক আছে তো মনত ৰাখিবা ডিসপ্লেসমেন্ট আৰু ভেলোসিটিৰ মাজত ফেজ ডিফারেন্স যদি হতে ফেজ ডিফারেন্স বিটুইন ডিসপ্লেসমেন্ট এন্ড ভেলোসিটি কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী তাৰ পিছত ভেলোসিটি আৰু এসিলারেশনৰ মাজত ফেজ ডিফারেন্স কিমান 90 ডিগ্ৰী সোৱা এটো এই বস্তুটো ইয়াত আছে প্লাসত আছে কিন্তু এই বস্তুটো কোড আছে 0 ইয়াত কোড এইখিনি পয়েন্টত হে 0 হৈছে ডিসপ্লেসমেন্টটো ইয়াৰ পৰা যদি চাওছে ভেলোসিটিটো এখিনি মানত আমি যদি চাও যে এই গ্ৰাফটো ইয়াৰ লগত যদি মই মিলাব খোজো তো এই গ্ৰাফটো মই ইয়াত বহাব লাগিব তো এটো আৰু এটোৰ মাজত এটা অ্যাঙ্গুলাৰ ডিফারেন্স ক্ৰিয়েট হৈছে কিমান হৈছে π/2 তার মানে 90 ডিগ্রি এতিয়া যদি এই গ্রাফটোৰ লগত এটো মই মিলাব খুজো এই পোরশন খিনি মানে ইয়াৰ পৰা স্টার্ট হলে কোৰ পৰা স্টার্ট হ'ব এটো এখিনি পৰা স্টার্ট হ'ব ইয়াৰ পৰা আমাৰ এসিলারেশনৰ গ্রাফটো ইয়াৰ লগত ইয়াৰ ওপৰ বহিব ঠিক আছে তো সিম্পল ওয়েত মনত ৰাখা পিছত তোমালোকে অলপ ভালকে ডিটেইলছত বুজি পাবা এতিয়া চোৱা মানে সেকেন্ড ইয়াৰতো আছে ঠিক আছে ফার্স্ট ইয়ার যদি বুজা না এতিয়া তোমালোকে বহুত বেছি তেনেকে ডিটেইলছত পঢ়িব সময় নাই আমি তোমালোকক ধুনিয়াকে বুজাই দি আছো এই বস্তুটো যদি তুমি ইয়াৰ ওপৰত একদম মিলাই পেলা বহাব খোজা সুপার পোস্ট কৰিব খোজা তো ইয়াত বহাব লাগিব ইয়াৰ পৰা স্টার্ট কৰিব লাগিব এই পয়েন্টটো কোড আনিব লাগিব ইয়াত তো ইয়াত এটা অ্যাঙ্গুলার ডিফারেন্স আছে না 0 ডিগ্রি আৰু ইয়াৰ কিমান π/2 সো ভেলোসিটি আৰু এসিলারেশনৰ মাজত ফেজ ডিফারেন্স বা দশা পাৰ্থক্য যদি হয় কিমান হ'ব 90 ডিগ্রি ডিসপ্লেসমেন্ট ভেলোসিটি হৰণ আৰু বেগৰ মাজত দশা পাৰ্থক্য 90 ভেলোসিটি আৰু এসিলারেশনৰ মাজত দশা পাৰ্থক্য 90 আৰু যদি আমাক ডিসপ্লেসমেন্ট আৰু এসিলারেশনৰ মাজত দশা পাৰ্থক্য ফেজ ডিফারেন্স তেতিয়া কিমান হ'ব 180 তাৰ মানে এই গ্ৰাফটো মোৰ কোৰ পৰা স্টার্ট কৰিব লাগিব ইয়াৰ পৰা এই গ্ৰাফটো কোৰ পৰা স্টার্ট হৈছে ইয়াৰ পৰা স্টার্ট হৈছে এইখিনি ইয়াৰ পৰা ইয়াত এইখিনিটা হতে সোৱা এটো π/2 180 এটা ফেজ অ্যাঙ্গেল ক্ৰিয়েট ফেজ ডিফারেন্স ক্ৰিয়েট হৈছে তো ফেজ ডিফারেন্স দশা পাৰ্থক্য যদি খোধে তেতিয়া এনেকুৱাকে মই যেটো কলো হেতুৱে লিখিব লাগিব হৈছে সো এটো আহি গল তাৰপিছত আমি নেক্সট কোৱেশ্চনটো লৈ যাম ওকে তো এতিয়া কোৱেশ্চনটো সোৱা কি কৈছে শো ডেট ইন কেস অফ SHM মানে সিম্পল হারমোনিক মোশনৰ ক্ষেত্ৰত বা সৰল পৰ্যাবৃত্ত গতিৰ ক্ষেত্ৰত দেখুৱা যে ওমেগা √k/m তো ওমেগাটো কি হয় অ্যাঙ্গুলার ফ্রিকোয়েন্সি বা কৌণিক কম্পনাঙ্ক ঠিক আছে k স্প্রিং কনস্ট্যান্ট বা
proportionality constant যেটো আমি কওঁ স্প্ৰিং ধ্ৰুৱক আৰু m টো হল মাস আমি এটো শো কৰিব লাগে ঠিক আছে এই কোৱেশ্চনটো এবাৰ 2022 যেটো কোৱেশ্চন আছিল এটো একদম 1 মাৰ্কছৰ কোৱেশ্চন আছিল কোৱেশ্চনটো খুদিছিলে ওমেগা k আৰু m ৰ মাজত যেটো ৰিলেশন হে ৰিলেশনটো লিখা অনলি ৰিলেশনটো লিখিব গৈছে তাৰ মানে আমি অকল এটো লিখিলে হ'ব ঠিক আছে বাট 2023 তে এটো ডিৰাইভ কৰিবলৈ আহিছে যে এটো প্ৰমাণ কৰা ঠিক আছে দেখুৱা যে শো ডেট The বস্তুটো আমি স্টার্ট করিম কৰপৰা বস্তুটো আমি স্টার্ট করিম সিম্পল হারমোনিক মোশনৰ যেটো ডেফিনিশন ঠিক আছে মই যেটো লাস্ট ক্লাছত তোমালক কৰাইছো জনে জনে ভিডিও চোৱা নাই লাস্ট ক্লাছৰটো চাই লবা নহলে অসুবিধা হ'ব সো লাস্ট ক্লাছৰ যেটো ভিডিও আছিল মানে লেকচাৰ 4 যেটো আছিল 4 টো চাই লবা আৰু আগৰ কিটা চাব পাৰা ঠিক আছে তোমালকৰ কাৰণে ইম্পৰ্টেন্ট হয় আগৰ ভিডিও কিটা সো ওমেগা এঙ্গুলার ফ্রিকোয়েন্সি এতিয়া ওমেগাৰ কথাত পিছত সিম্পল হারমোনিক মোশনৰ যেটো ডেফিনিশন বা সৰল পৰ্যাবৃত্ত গতিৰ যেটো ডেফিনিশন তাত কি কৈছে যে সৰল পৰ্যাবৃত্ত গতিত থকা বস্তু এটা এক পুনৰুদ্ধাৰী বলে ক্ৰিয়া কৰি থাকে ঠিক আছে এ ৰিস্টোৰিং ফোর্স ইজ acting on the particle executing SHM পুনৰুদ্ধাৰী বল which is directly proportional to the displacement from the mean position and is always acted towards the mean position ঠিক আছে যে সরল পর্যাবৃত্ত গতিত থকা বস্তু এটা সদায় এটা পুনৰুদ্ধাৰী বলে ক্ৰিয়া কৰি থাকে যেটো বলৰ মান ইয়াৰ সাম্য অৱস্থাৰ পৰা হোৱা বস্তুটোৰ হৰণৰ সমানুপাতিক আৰু এই পুনৰুদ্ধাৰী বলৰ মান সদায় কি থাকে সাম্য অৱস্থাৰ দিশত থাকে তাৰ কাৰণে আমাৰ এটা কি আহে মাইনাস সো ইয়াত f is equal to minus of kx f is equal to আমি কি লিখিব পাৰো ma minus of kx তো a equal to minus of k by m into x ঠিক আছে ওকে তাৰ পিছত এইখিনি লগে কৰি পেলাই আমি লিখ কৰিম কি তাৰ পিছত আমি কৰিম কি যে the acceleration of a particle executing simple harmonic motion is given by or the differential equation for simple harmonic motion যে সৰল পৰ্যাবৃত্ত গতিত থকা বস্তু এটাৰ অৱকলজ সমীকৰণটো কি হয় যে d square x by dt square is equal to minus omega square x এটো হয় ঠিক আছে এটো সো ইয়াত আমি এসিলারেশন আমি মাত্র কইছিল এসিলারেশন কি প্রথমক ডিসপ্লেসমেন্টক এবাৰ হৰণ কৰিলে ভেলোসিটি তাক আৰু এবাৰ হৰণ কৰিলে কি হয় এসিলারেশন তো এসিলারেশন ইকুয়াল টু কি হয় d square x by dt square is equal to minus of k by m into x এটো যদি মই ইকুয়েশন 1 লও এটো স্ট্যান্ডার্ড ইকুয়েশন অফ SHA of a particle executing SHM এই দুটাক যদি মই কম্পেয়ার কৰো এই সমীকৰণ 1 আৰু 2 যদি মই কম্পেয়ার কৰো এটো সাইডে লেফট সাইডে সেম আছে তো রাইট হ্যান্ড সাইড সেম হ'ব রাইট হ্যান্ড সাইডত এটো আছে আৰু ইয়াত আছে তাৰ মানে x x তো সেম আছে তাৰ মানে ওমেগা স্কয়ার ইকুয়াল টু কি হ'ব ওমেগা স্কয়ার ইকুয়াল টু ওমেগা স্কয়ার ইকুয়াল টু k by m আৰু ওমেগা ইকুয়াল টু k by m ঠিক আছে এটো হল স্প্রিং কনস্ট্যান্ট ওকে এতিয়া এটো ফর্মুলা এটো হৈ গল এতিয়া আমাৰ কোনবা এটা ইয়াৰত কোনটো ইয়াৰত 2000 something 2017 ত কোশ্চেন আছে what is the unit of spring constant বা force constant বুলি যদি কয় আমাৰ এই টার্মটো k এর ইউনিট লাগে তো তোমালোকে এটো আৰামসে কৰিব পাৰিবা k ইকুয়াল টু কি হ'ব k ইকুয়াল টু f by x f ৰ কাৰণে নিউটন x ৰ কাৰণে মিটাৰ সো নিউটন পাৰ মিটাৰ ডাইমেনশন মই ভাবো তোমালোকে ইয়াৰ লিখিব পাৰিবা সো এনেকুৱা সৰু সৰু টাৰ্মবোৰৰ কি আছে ডেফিনিশন হোধে নহলে কি বুলি কয় ডাইমেনশন হোধে নহলে ইউনিট হোধে তো এইখিনি বস্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট যিখিনি পাৰা তোমালোকে মই কৈছো যিকিটা চেপ্টাৰ তোমালোকৰ পঢ়া হোৱা নাই ডিৰাইভেশন পঢ়া হোৱা নাই তো এইটো চেপ্টাৰ এৰি নিদিবা একেবাৰে এৰি দিব নালাগে এইকিটা চেপ্টাৰ পৰা এটলিষ্ট ডেফিনিশনবোৰ আৰু ফৰ্মুলাবোৰ পঢ়ি যাবা ঠিক আছে ওকে তো আমাৰ এই পাৰ্টটো হল তাৰপিছত আমি নেক্সট যাও এনাৰ্জি লৈ ঠিক আছে যে সিম্পল হারমোনিক মোশনত থকা বস্তু এটাৰ টোটাল এনাৰ্জি কি হ'ব আৰু এনাৰ্জিটো এটা ইম্পৰ্টেন্ট টপিক হয় Okay, so আমি total energy of a particle executing a system the simple harmonic motion of থকা বস্তু এটাৰ মুঠ শক্তি আমি ক্যালকুলেট কৰিব লাগে এটা সব মুঠ শক্তি মানে total energy আমি কি কৰিব লাগিব kinetic energy plus potential energy ঠিক আছে এটা কোশ্চেনটো 2016 ত এক্সাক্ট এটো নাহিছিলে কোশ্চেনটো 2016 ত আহিছিলে কি prove that the sum of potential and kinetic energy of a body in simple harmonic motion is constant আমি কি দেখাব লাগে যে ইয়াৰ যেটো টোটাল এনাৰ্জি হ'ব হেতু টাইমৰ ওপৰত বা বেলেগ কোনোবা ফ্যাক্টৰ ওপৰত ডিপেন্ডেন্ট নহয় তো কি হয় কনস্ট্যান্ট হৈছে সো তাৰ কাৰণে আমি কাইনেটিক এনাৰ্জি সো কাইনেটিক এনাৰ্জি উলাটো একদম সহজ যে কাইনেটিক এনাৰ্জি কি আহে কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছন হল half of m v square এটো কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছন
পটেনশিয়াল এনাৰ্জিটো আমি অলপ কৰিব লাগিব সো এই কোৱেশ্চনটো দুই ধৰণে আহিব পাৰে যদি তোমালোকৰ 3 মাৰ্কছৰ কাৰণে আহে তেতিয়া অলপ মাজৰ পৰা ৰিল কাটি দিব লাগিব যেনেকৈ সিনেমা কাটি দিয়ে তেনেকুৱা আৰু যদি 5 মাৰ্কছৰ কাৰণে আহে তেনেহলে অলপ ভালকে কৰি দেখাবা ঠিক আছে তো মই 5 মাৰ্কছৰটো কৰি দিও তাৰপিছত 3 মাৰ্কছৰ কাৰণে কি কি কৰিব লাগিব হেতু মই কৈ দিও এতিয়া চোৱা ফাৰ্ষ্টত আমি টোটাল এনাৰ্জি কাৰণে আমি প্ৰথমত লম কাইনেটিক এনাৰ্জি তো কাইনেটিক এনাৰ্জি পাৰ্টটো আহিব হাফ অফ m v স্কয়াৰ তো m v স্কয়াৰ লিখিলো আৰু আমি কি লিখিম এটো লিখাৰ পাছতে বা আমি যদি চাও আগত যেটো আমি গৈছো যে ডিসপ্লেসমেন্ট অফ এ পাৰ্টিকল এক্সিকিউটিং SHM সিম্পল হাৰমনিক মোশন এটো কি হয় x ৰ ভ্যালু x হল a cos of omega t plus phi naught আৰু ভেলোসিটি আহে - a omega sin of omega t plus phi naught একিটা লিখি লবা আগতে ঠিক আছে যে the displacement of a particle executing SHM is given by this and velocity is this ঠিক আছে বা সরল পর্যাপিত গতিত থকা বস্তু এটাৰ হৰণ আৰু বেগৰ প্ৰকাশ ৰাহি হল এই দুটা গতিকে ইয়াৰ গতি শক্তি হাফ mv স্কয়াৰ কাইনেটিক এনাৰ্জি হাফ অফ m তো মই ৰাখি দিলো v সোৱা ইয়াক মই ডাইৰেক্ট লিখিছো এটুক যদি মই স্কয়াৰ কৰো তোমালোকে ইয়াত লিখিব পাৰো এৰ ভ্যালুটো লিখি স্কয়াৰ দি তাৰ পিছত এটা টাৰ্ম কৰিবা সো এটুক যদি মই স্কয়াৰ কৰো -2 কেনসেল হৈ যাব সো আহিব কি a স্কয়াৰ omega square sin square omega t plus phi naught এটো আহি গল ঠিক আছে এটো লিখিব পাৰা বা প্লাস হাফ অফ m omega square যদি মই লিখো আৰু এটা মই কি পাইছিলো ভ্যালুটো পাইছিলো -omega * a square minus x square ঠিক আছে এতে এটুক যদি মই স্কয়াৰ কৰি দিও এটুক স্কয়াৰ কৰি দিলে -2 প্লাস হৈ গল omega square আৰু √2 ইয়াত ক্যান্সেল গল তো এটো এক্সপ্ৰেছন এটোৰ পৰা যদি মই লিখো তেতিয়া এক্সপ্ৰেছনটো হ'ব এটো হৈছে আহি গল এতিয়া চোৱা হৈ গল সো এটো হৈ গল আমাৰ কি টোটাল এনাৰ্জি অফ এ পাৰ্টিকল এক্সিকিউটিং SHM এটো লিখিব পৰা কাইনেটিক এনাৰ্জি ওলাব দিলে আমি এটো কৰিব পাৰো এটো কৰিব নিউমাৰিকেল কৰিব দিলে বেছি যদি আমাক নিউমাৰিকেল কোৱেশ্চন দিয়ে আমি x ৰ ভ্যালুটো ওলাই লম যে সাপোজ t = 1 সেকেন্ড আমি লাষ্ট ক্লাছত এটা কোৱেশ্চন কৰিছিলো যে এই t = 1 সেকেন্ডত x ৰ ভ্যালু কিমান হ'ব ওলাই ললো তাই x ৰ ভ্যালুটো ইয়াত বহাই দিলো হয়ছে x ৰ ভ্যালুটো ইয়াত বহাই দিয়াৰ পাছত আমাৰ কাইনেটিক এনাৰ্জি আহি গল ঠিক আছে এটো কোৱেশ্চন আৰু থিওৰিটিক্যাল যদি আমাক প্ৰুফ কৰিব দে এটো কৰিব দুইটা ইজি এটো বেছি এটো অলপ বেছি ইজি হয় ঠিক আছে এটো তাৰ পিছত আমাৰ লাগিব কি এতিয়া পটেনশিয়াল এনাৰ্জি ঠিক আছে তো পটেনশিয়াল এনাৰ্জিটো মই তোমালোকক অলপ ভালকে কৰাই দিও ঠিক আছে অলপ ডেৰিভেটিভ হয় এই চ্যাপ্টাৰটো সো ভয় খাব নালাগে বহুত বেছি টান হয় কাৰণ এটা বস্তু তোমালোকে লজ অফ মোশন পটেনশিয়াল এনাৰ্জি তোমালোকে লজ অফ মোশনত এটা পাৰ্ট পঢ়িছিলা নহয় লজ অফ মোশন নহয় সকে এই কি বুলি কয় আমাৰ work energy and power যে potential energy of a spring work energy power আমাৰ আহিছিল না যে স্প্ৰিং এটাৰ স্থিতি শক্তি সো হেতু পজিশনতে আমি চাও যে কি হয় ওকে সো এটো যদি আমি এটা স্প্ৰিং লৈছো কাৰণ স্প্ৰিংৰ মোশনটো কি হয় সিম্পল হাৰমনিক মোশন সো স্প্ৰিংৰ এই যেটো পজিশন এই পজিশনটো আমি কি লো x = 0 ডিসপ্লেসমেন্ট কিমান 0 এতিয়া ইয়াক যদি মই অলপ স্ট্ৰেচ কৰি দিলো মানে অলপ টানি দি এইটো পজিশনত লৈ গলো ঠিক আছে এতিয়া এই পজিশনত এখিনি ডিসপ্লেসমেন্ট হৈ আছে x সো ইয়াত কি কৰিব ইয়াত এটা ৰিস্টোৰিং ফোর্স পুনৰুদ্ধাৰী বলে ক্ৰিয়া কৰিব ইয়াৰ সাম্য অৱস্থাৰ দিগত মানে এইটো ডাইৰেকশনত f ঠিক আছে সো এই বস্তু লিখিলো তেতিয়া আমি পটেনশিয়াল এনাৰ্জি ক্যালকুলেট কৰিম এতিয়া আমি কৰিম কি পটেনশিয়াল এনাৰ্জি সো পটেনশিয়াল এনাৰ্জি কাৰণে আমি ফাৰ্স্ট এটো ইউজ কৰিম পটেনশিয়াল এনাৰ্জি আমি কোৰ পৰা ইউজ কৰিম ওয়ার্ক ডান = এনাৰ্জি সো ওয়ার্ক ডান আমি ক্যালকুলেট কৰিম ঠিক আছে যে স্প্ৰিংটোক ইয়াৰ সাম্য অৱস্থাৰ পৰা x দূৰত্বলৈ বা সাম্য অৱস্থাৰ পৰা এটা পাৰ্টিকুলাৰ ডিসটেন্সলৈ লৈ যাবলৈ ইয়াক কিমান ডিসপ্লেসমেন্ট কৰিব লাগিছে ইয়াক আমি স্ট্ৰেচ কৰিবলৈ ইয়াক আমি এনেকে স্প্ৰিংটোক টানি বিকৃতি অৱস্থালৈ আনিবলৈ কিমানখিনি কাৰ্য কৰিব লাগে সেই কাৰ্যখিনিয়ে সেই স্প্ৰিংটোত কি হ'ব ইয়াৰ স্থিতি শক্তি হিচাপে সঞ্চিত হৈ থাকিব ওকে সো আমাৰ কনস্ট্যান্ট যেটো আছিল হেৰিলৈ আহো তো ইয়াত কি হয় যেটো ফোর্স F is proportional to minus of x কাৰণ x টো কোনফালে আছে লেফট সাইড ৰাইট সাইড আৰু ফোর্স টো কোনফালে আছে লেফট সাইডে সো ইয়াত F is equal to minus of kx ঠিক আছে এতিয়া চোৱা মই গুটি লিখি না থাকো লাইন বাই লাইন মই ডাইৰেক্ট স্টেপ কিটাহে কৰাই গৈছো তোমালোকে স্টেপ ওয়াইজে মনত ৰাখিবা আৰু বাকি ল্যাঙ্গুৱেজটো তোমালোকে বহুত বেছি ইম্পৰ্টেন্ট নহয় কিবা এটা ল্যাঙ্গুৱেজ লিখিব লাগিব ঠিক আছে ল্যাঙ্গুৱেজটো এনেকুৱা নহয় যে গ্ৰামেটিক্যাল মিস্টেক হলে তাত কিবা প্ৰবলেম হ'ব একো প্ৰবলেম নহয় হ'ব পাৰে ফিজিক্সত হেবোৰ বহুত বস্তু নধৰে ঠিক আছে এতিয়া চোৱা
এটা এটুক যদি মই ফাৰ্দাৰ আৰু অলপ dx ডিসপ্লেসমেন্ট dx এমাউন্টত এটুক ডিসপ্লেস কৰিব লাগে ৰিস্টোৰিং ফোৰ্সৰ অপোজিট ডাইৰেকশন ৰিস্টোৰিং ফোৰ্সৰ বিপৰীতে যে পুনৰুদ্ধাৰী বলৰ বিপৰীতে মই যদি এটুক dx আৰু অলপ হৰণ ঘটাব লাগে তো তাৰ কাৰণে মই কিমানখিনি কাৰ্য কৰিব লাগিব amount of work done to further displace the spring from by an amount dx against the restoring force to dw the work done আমি জানো f dot dx এটো হ'ব এটা সো for restoring force to সদায় লেফটৰ ফালে আৰু মানে মি টুৱাৰ্ডছ দা মেইন পজিশন হাইম অৱস্থাত আৰু dx তো সদায় হাইম অৱস্থাৰ পৰা দূৰত ডিসপ্লেসমেন্ট সদায় হাইম অৱস্থাৰ দূৰত দুটা বিপৰীত দিশত আছে গতি এটো কি হ'ব f dx cos of 180 ডিগ্ৰী আৰু cos 180 ৰ ভ্যালু কিমান আহে -1 সো এটো হ'ল -f dx আৰু f ৰ ভ্যালু আমি কিমান পাইছো - of kx minus kx dx তো মাইনাসে মাইনাসে তো প্লাস হৈ গলে তো কিমান হৈ গল kx dx হইছে ওকে এতিয়া যদি আমি টোটাল এমাউন্ট অফ ওয়ার্ক ডান ওলাব লাগে যে মুঠ কিমান কাৰ্য কৰিব লাগিব বস্তুটোক আমি যে স্প্ৰিংটোক ইয়াত হাইম অৱস্থাৰ পৰা মানে মেইন পজিশনৰ পৰা x ডিসপ্লেসড কৰিবলৈ x এমাউন্টত সাপোজ ইয়াত capital x এ মধৰলে ইমানখিনি এমাউন্টত ডিসপ্লেস কৰিবলৈ মই কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব সো তাৰ কাৰণে ইন্টিগ্ৰেশন কৰিব লাগিব ইন্টিগ্ৰেশন dw আৰু ইন্টিগ্ৰেশনৰ লিমিট কিমান হ'ব আমি হাইম অৱস্থাৰ পৰা কৰিম 0 ৰ পৰা x লৈকে ঠিক আছে ওকে সো এতিয়া যদি মই dw ক ইন্টিগ্ৰেট কৰো এটো ইন্টিগ্ৰেশন 0 to x kx dx ইয়াত k কনস্ট্যান্ট k বাহিৰত আহিল x ৰ ওপৰত পাৱাৰ কিমান আছে 1 সো ইয়াৰ ইন্টিগ্ৰেশন কি হ'ব x² / 2 আৰু লিমিট হ'ব 0 to x তো ইয়াৰ ভ্যালু বহাই দিলে k x² / 2 যদি তোমালোকে স্প্ৰিংত পাই আহিছে হাফ অফ k x²। সো এটো গল পটেনশিয়াল এনার্জি ঠিক আছে পটেনশিয়াল এনার্জি of a particle executing SHF সো যদি অনলি পটেনশিয়াল এনার্জি আহে তোমালোকে ইমানখিনি কৰি দিলে হৈ যাব ঠিক আছে ওকে তো কাইনেটিক এনার্জি আমি উলালো পটেনশিয়াল এনার্জি উলালো পটেনশিয়াল এনার্জি উলা পাছত দিতে আমি উলাম কি টোটাল এনার্জি মুঠ শক্তি সো টোটাল এনার্জি কাৰণে আমি কৰিম কি কাইনেটিক এনার্জি প্লাস পটেনশিয়াল এনার্জি তো তোমালোকে সো কাইনেটিক এনার্জি এই এক্সপ্ৰেছনটো x আছে আৰু এটোটো x আছে তো এই দুটা এক্সপ্ৰেছন মানে এটো যদি মই ইকুয়েশন 1 লৈছো এটো ইকুয়েশন 2 লৈছো এই দুটাক মই এড কৰি দিলে চাই যাব কি টোটাল এনার্জি ঠিক আছে চাইছা ধুনিয়াকে পোস্ট কৰি লিখি লোৱা লাগিলে বা নোটছটোত পাই যাব তোমালোকে ঠিক আছে ওকে সো এতিয়া যদি মই কিনি মুছি দি আছো ওকে যদি মোক টোটাল এনার্জি লাগে টোটাল এনার্জি হ'ব কাইনেটিক এনার্জি প্লাস পটেনশিয়াল এনার্জি তো সো কাইনেটিক এনার্জি আহিলে হাফ অফ m ওমেগা স্কয়ার a স্কয়ার মাইনাস x স্কয়ার আচ্ছা সো এটো অলপ আমি চেঞ্জ কৰি লম কি যে k এর ভ্যালু কিমান আমি পাইছিলো যে ওমেগা স্কয়ার ইকুয়াল টু k বাই m সো k ইকুয়াল টু কি হ'ব ওমেগা স্কয়ার ইনটু m সো k ঠাইত কি আহি যাব হাফ অফ m ওমেগা স্কয়ার x স্কয়ার এটো হৈ গল ইকুয়েশন 2 এটো দিবা ঠিক আছে m ওমেগা স্কয়ার ইনটু x সো প্লাস হাফ অফ m ওমেগা স্কয়ার x তো ইয়াত সোয়া হাফ অফ m ওমেগা স্কয়ার কমন আহে কয়টো a স্কয়ার মাইনাস x স্কয়ার আৰু ইয়াৰ পৰা আহিব প্লাস x স্কয়ার হৈ গল সো x স্কয়ার ক্যান্সেল গলে তো হাফ অফ m ওমেগা স্কয়ার a স্কয়ার আৰু এটো কি হয় কনস্ট্যান্ট গতি ইয়াত ভেৰিয়েবল টাইম মানে x টো হে চেঞ্জ হৈ আছে সময়ৰ হৈতে ডিসপ্লেসমেন্টৰ ভ্যালু উইথ টাইম চেঞ্জ হৈ আছে সিম্পল হারমনিক মোশন যেটো বস্তু অসিলেট কৰি আছে তাৰ এমপ্লিটিউড সদায় সেম ওমেগা সেম মাস সেম সো টোটাল এনার্জি ইজ কনস্ট্যান্ট আমাৰ আহি গল প্রুফ হৈ গল ঠিক আছে সো এই টপিকটো চাবা এই টপিকটো এবাৰ অলপ ইম্পৰ্টেন্ট হয় কাৰণ এটো 2016 তে আহিছিল তাৰ পিছত এই কোৱেশ্চনটো আহা নাই গতিকে এই কোৱেশ্চনটো অলপ ইম্পৰ্টেন্ট হয় ওকে তাৰ পিছত আৰু দুটা ডেৰিভেশন আছে আমি সেই দুটা ডেৰিভেশন চালে এই চ্যাপ্টাৰটো আমাৰ হৈ যাব আচ্ছা সোৱা মই এতিয়া হে চাইছো 2016 ৰ পিছত 2018 তো সেম এটো কোৱেশ্চন আহিছে প্ৰুফ দ্যাট দ্য সাম অফ পটেনশিয়াল এণ্ড কাইনেটিক এনার্জিজ অফ এ বডি ইন সিম্পল হারমনিক মোশন ইজ কনস্ট্যান্ট যে প্ৰমাণ কৰা যে সৰল পৰ্যায়িত গতি কৰি থকা বস্তু এটাৰ স্থিতি শক্তি আৰু গতি শক্তিৰ যোগফল ধ্ৰুৱক হয় তাৰ পিছত 2019 তো এটো নিচিনা এটা কোৱেশ্চন আহিছিল হেতু অকল potential energy ৰ কথা আছিল কি কৈছে যে obtain an expression for the potential energy of a spring having a spring constant k when it is executed through
sorry extended through a length of x spring ধ্ৰুৱক k যুক্ত স্প্ৰিং এডালৰ x দৈৰ্ঘ্যলৈ প্ৰসাৰিত কৰিলে স্প্ৰিং ডালত সঞ্চিত স্থিতি শক্তিৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰা ঠিক আছে so 2016 2018 2019 ত আহিছিলে 20 21 22 23 কোৱেশ্চনটো আহা নাই গতিকে আমি এবাৰ অলপ ভালকে কোৱেশ্চনটো চাব লাগিব Okay, this one. Ki koise? Show that the vertical oscillation of a loaded spring is simple harmonic. Tamane Ohomiyat jodi ami ko ki koise? Je dekhoa je bhor সংশ্লিষ্ট স্প্রিং এডালৰ উলম্ব কম্পন হৰল পৰ্যাবৃত্ত হৈছে সো তাৰ কাৰণে মই তিনটা ডায়াগ্ৰাম লৈছো প্ৰথম ডায়াগ্ৰামটো অকল স্প্ৰিংটো লৈছো স্প্ৰিংত মই ইয়াত এতিয়ালৈকে একো ভৰ দিয়া নাই মাস দিয়া নাই সো স্প্ৰিংটো এটো যেটো কোৱেশ্চন পজিশনটো আছে এটো আমি কি লিখো ৰিল্যাক্সড পজিশন ঠিক আছে ৰিল্যাক্স পজিশন তাৰ পিছৰটো হল ইকুইলিব্ৰিয়াম পজিশন যেটো আমি সেকেন্ড পইণ্টটো যেটো লিখিছো সেকেন্ড যত নেকি আমি ইয়াত এটা মাস দি দিছো ঠিক আছে যেসোৱা ইয়াত আমি এটা ভৰ দিয়াৰ লগে লগে ভৰটোৱে কি কৰিব তলফালে এটা বল প্ৰয়োগ কৰিব কিমান বল প্ৰয়োগ কৰিলে mg সো mg কাৰণে ফোৰ্স দিয়াৰ কাৰণে এই বস্তুটো অলপ এক্সটেন্ড হৈ গল প্ৰসাৰিত হৈ গল কিমানখিনি প্ৰসাৰণ ঘটিছে d এতিয়া d প্ৰসাৰণ ঘটাৰ লগে লগে স্প্ৰিংটোৰ যেটো ইলাস্টিসিটিৰ কাৰণে স্প্ৰিংটোত অপোজিট ডাইৰেকশনত মানে টুৱাৰ্ডছ দা মিন পজিশন সাম্য অৱস্থাৰ দিশত এটা ৰিস্টোৰিং ফোৰ্স পুনৰুদ্ধাৰী বলৰ সৃষ্টি হৈছে যেটো হ'ব কিমান F - kd so restoring force of field F - kd বা এটোক আমি কি লিখিব পাৰিম F কি mg equal to this হৈছে এটো পাৰ্ট হ'ব বা mg আমি যদি অকল হেৰিটোৰ কথা কম ম্যাগনিটিউড ল তেতিয়া আমাৰ পাৰ্টটো হৈ যাব এটো হৈছে ওকে mg equal to kd এদিয়া সোৱা এতিয়া যদি আমি এটোত আৰু অলপ এক্সট্ৰা মই যদি বস্তুটো কেনেকৈ ধৰি পেলাই তলত টানি দিম তাৰ মানে আমি mg ৰ লগতে আৰু এটা এক্সট্ৰা ফোৰ্স f এপ্লাই কৰিছো তো ফোর্স এপ্লাই কৰাত ই যেটো d ডিসপ্লেসমেন্ট হৈছিল d প্ৰসাৰণ ঘটিছিল এতিয়া প্ৰসাৰণটো কিমান হৈ যাব এইখিনি জায়গা d আৰু এইখিনি জায়গা x তো এতিয়া প্ৰসাৰণ এতিয়া ফোৰ্সৰ ভ্যালুটো কিমান হৈ যাব আছে ৰিস্টোৰিং ফোৰ্স ইয়াত কিমান ক্ৰিয়েট হ'ব f - k d + x এটো হৈ যাব কাৰণ ডিসপ্লেসমেন্ট এতিয়া কিমান আছে d + x ঠিক আছে ওকে তো এইখিনি লৈকে হৈ গল এতিয়া সোৱা এতিয়া যদি মই যে ফোর্স এনেকে টানি ধৰিছিল মই যদি এৰি দিয়াৰ লগে লগে কি হ'ব সোৱা তলফালে ফোর্সটো কিমান আছে mg কিন্তু ওপৰফালে ফোর্সটো কিমান আছে - k d + x তো mg কে এটো ভ্যালুটো বেছি হয় নে নহয় mg কে এই ফোর্সৰ ভ্যালুটো বেছি হয় তো বেছি হোৱাৰ লগে লগে এতিয়া কি হৈ যাব যেতিয়া লাগে মই ইয়াক ধৰি ৰাখিছিল এনেকে ধৰি ৰাখিছিল তেতিয়া ব্যালেন্সড হৈছিল তলফালে ফোর্স ওপৰফালে ফোর্স ব্যালেন্স আছিল এটো কোনো ধৰণৰ মুভমেন্ট হোৱা নাই যেতিয়া মই এৰি দিয়াৰ লগে লগে ওপৰফালে ফোর্সটো বেছি হৈ গল বাঢ়ি গল তলফালে ফোর্সটো কমি গল তো এটো বস্তুটো কোনফালে মুভ কৰিব ওপৰফালে মুভ কৰিব সো ওপৰফালে মুভ কৰাৰ লগে লগে ইয়াত ড্ৰোন ৰখিনগৈ ওপৰত যাব ওপৰত যোৱাৰ লগে লগে ইয়াৰ এটা ডিসপ্লেসমেন্ট হৈ গল ডিসপ্লেসমেন্ট হৈ যোৱাৰ লগে লগে ইয়াকো কিব তলফালে এটা ৰিস্টোৰিং ফোর্স ক্ৰিয়েট হ'ব সো ওপৰত গলে তলফালে ৰিস্টোৰিং ফোর্স তৰাৰ লগে লগে ওপৰত ৰিস্টোৰিং ফোর্স তো এনেকুৱাকে বস্তুটো কি কৰিব অসিলেট কৰা ষ্টাৰ্ট কৰিব ঠিক আছে এতিয়া যেতিয়া মই বস্তুটোক এৰি দিলো এৰি দিয়াৰ লগে লগে ইয়াত যেটো টোটাল ফোর্স থাকিব টোটাল ৰিজাল্টেন্ট ফোর্স ঠিক আছে এটো নহয় ৰিজাল্টেন্ট ফোর্স এই বস্তুটোক ৰিলিজ কৰি দিয়াৰ পাছত ৰিজাল্টেন্ট ফোর্সৰ ভ্যালু কিমান হ'ব ৰিজাল্টেন্ট ফোর্স হ'ব আগত আছিল mg বা mg = মই কি লিখিব পাৰিম kd ঠিক আছে আগত আছিল কিমান mg এ ধৰিলো প্লাস এতিয়া মাইনাস অফ সো mg তো তলফালে এটো ৰিস্টোৰিং ফোর্সৰ ভ্যালু বা আমি যদি চাও দুইটা হেৰি লৈছো যে তলফালে ইমান বল ওপৰফালে ইমান বল তো এটাৰ পৰা আনটো কি কৰিব লাগিব মাইনাস সো মাইনাস অফ f d + x এতিয়া mg = মই লিখিব পাৰিম কি kd মাইনাস অফ fd মাইনাস অফ kx তো এই দুটা ক্যান্সেল গল ৰিজাল্টিং ফোর্সৰ ভ্যালু আহি গল kx এইখিনি লৈকে সোৱা এইখিনি লৈকে কৰাৰ পাছত বাকিখিনি আগৰ নিচিনা সেম আমি আগৰ যেটো কৰিছো যে f = মই লিখিম কি ma = -kx সো a = হৈ যাব -k/m * x আৰু a = মই লিখো কি d2x বাই আমি সবেই লিখো মই অকলে নহয় সো -k/m * x যেহেতু আমাক পার্ট কি কৈছে যে show that the vertical oscillation of a loaded spring is simple harmonic তো ইয়াত আমি দেখাম কি since acceleration যে যেহেতু acceleration is proportional to -x so its motion is simple harmonic আমি যত নেকি আমাক শো কৰিব কম আগৰ ভিডিওটোত কৈছো যক দেখাব কয় তো আমি এটো পার্ট দেখাই দিম যে acceleration যদি ডিসপ্লেসমেন্টৰ ডাইৰেক্টলি proportional হয় আৰু অপোজিট ডাইৰেকশনত হয় তেতিয়া হেতক আমি কি বুলি কম simple harmonic motion বুলি কব পাৰিম হৈছে
এইটো আৰু ডিফাৰেনশিয়েল ইকুৱেশ্যন আহি গ'ল গতিকে ইয়াত এই পাৰ্টটোৱে আমাক কি দিব ওমেগা সো ওমেগা ইকুৱেল টু ইয়াত হয় ওমেগা স্কয়াৰ ইকুৱেল টু হৈ যাব k/m সো ওমেগা ইকুৱেল টু হৈ যাব √k/m আৰু আমি জানো ওমেগা ইকুৱেল টু কি হয় 2π/t ইকুৱেল টু √k/m সো t ইকুৱেল টু হৈ যাব 2π into √m/k ঠিক আছে সো যদি আমাক টাইম পিৰিয়ড অফ এ সিম্পল হাৰমনি টাইম পিৰিয়ড অফ এ লোডেড স্প্ৰিং আমাক ওলাব দিয়ে এনেকুৱা স্প্ৰিংটোৰ পৰ্যায়কাল ওলাব দিয়ে তেতিয়া আমি এইটো পাৰ্ট কৰি দিম ঠিক আছে যদি আমাক 1 মাৰ্কস বা 2 মাৰ্কস আছে আমি ইমানখিনিলৈকে কৰিম ঠিক আছে যদি আমাক 3 মাৰ্কস বা 4 মাৰ্কস দিছে তেতিয়া আমি অকল এইটো পাৰ্ট কৰি ডেৰিভেশ্যনটো কৰি দেখাই দিম হৈছে টাইম পিৰিয়ড এটা এই পাৰ্টটোৰ ওপৰত এই ফৰ্মুলাটোৰ ওপৰত এটা 1 মাৰ্কসৰ বা 2 মাৰ্কসৰ এটা কোৱেশ্চন আহিছিলে হা তোমালোকে কোৱেশ্চনটো চাবা প্ৰিভিয়াস ইয়াৰত পাই যাবা a mass m attached to a spring oscillates with a period of 2 seconds the spring eta mass dia ase m he mass to oscillate kori ase with a time period of 2 seconds tar mane jetia mass m tetia time period kiman hoy 2 seconds etia koise ki je mass etu ase if the mass is increased by 2 kg etia notun mass to m ot ke aru kiman besi increase korise badhai dise 2 kg badhaise to etia mass to kiman hoy jabo notun new situation ot m + 2 হৈ গল তেতিয়া টাইম পিৰিয়ডটো কি কৈছে টাইম পিৰিয়ড ইনক্ৰিজ বাই 1 সেকেন্ড আগতে যদি টাইম পিৰিয়ড 2 সেকেন্ড আছিল এতিয়া 1 সেকেন্ড বাঢ়িছে তাৰ মানে এতিয়া টাইম পিৰিয়ড কিমান হৈ যায় 3 সেকেন্ড তাৰ মানে মাছৰ ভেলটো এই মাছৰ লগত ভৰটো 2 কেজি যোগ কৰি দিয়াৰ লগে লগে পৰ্যায়কালটো আৰু 1 সেকেন্ড বাঢ়ি যায় সো দুটা সিচুৱেচন তোমালোকে পাই যাবা যে ফাৰ্স্ট সিচুৱেচনটো আমাক কি দিছে এটো 2015 ৰ কোৱেশ্চন है ফাৰ্স্ট সিচুৱেচন মানে t = 2 সেকেন্ড হলে এটো 2π into √m/k আৰু যেতিয়া 2 ইকুৱেল টু নেক্সট সিচুৱেচন 2 + 1 তাৰ মানে 3 সেকেন্ড হৈ যায় তেতিয়া আমি এটো কৰো √m+2/k তো ইয়াৰ পৰা m ৰ ভ্যালু তোমালোকক ওলাবছে সো এই দুটা ইকুৱেচন তোমালোকে কেনে কৰিব পাৰা কবা both side স্কয়াৰ কৰি ডিভাইড কৰি দিবা তোমালোকৰ আনসাৰ আহি যাব ঠিক আছে t ৰ ভ্যালু ইয়াত আমাক m ৰ ভ্যালু ওলাব দিছে সো both side স্কয়াৰ কৰি ডিভাইড কৰি দিবা তোমালোকৰ আনসাৰ আহি যাব বা ডিভাইড কৰি পেলাই স্কয়াৰ কৰি দিয়া যি কৰি দিয়া তোমালোকে ইকুৱেচন 1 ইকুৱেচন 2 লৈ ডিভাইড কৰা তাৰ পিছত স্কয়াৰ কৰি পেলাই তোমালোকে আনসাৰটো ওলাব পাৰিবা ওকে তো হেৰি আহিল আমাৰ লোডেড স্প্ৰিং হৈ গল এতিয়া আমাৰ এটা লাষ্ট টপিক ৰৈ গৈছে হেটো হল সিম্পল পেন্ডুলাম যে সৰল দোলকৰ পৰ্যায়কাল সৰল যদি আমাক এটো দেখাবগে যে শো ডেট দা মোশন অফ এ সিম্পল পেন্ডুলাম ইজ সিম্পল হারমোনিক তেতিয়া আমি সেম বস্তুৱে দেখাব লাগিব যে এক্সিলাৰেশন ইজ প্ৰপৰ্শনাল টু -(x) এটো দেখাব লাগিব টাইম পিৰিয়ড ওলাবৰ কাৰণে একে সিচুৱেচন সো এই লাষ্ট এটা হৰু টপিক আছে সেই টপিকটো আমি এতিয়া কৰি লওঁ তাৰ পিছত আমাৰ অসিলেশন চ্যাপ্টাৰটো কমপ্লিট ओके तो इतना चुआ सिम्पल पेंडुलम आमी तो प्रथमते सिम्पल पेंडुलमर डेफिनेशन तो तुम्हारे चाइ लबा तो सिम्पल पेंडुलम है कि सिम्पल पेंडुलम हल जे इट कन्सिस्ट ऑफ ए पॉइंट मास द इज इट एटा मास पॉइंट मास सस्पेंडेड बाय ए फ्लेक्सिबल इनइलास्टिक स्ट्रिंग जेतो आमार इलास्टिक নহয় इलास्टिसिटी माने यार लेंथ तो बढ़ा कमा হ'ব পাৰে তেনেকুৱা নহয় फ्लेक्सिबल আৰু এটা ৰিজিড সাপোৰ্টত এটো আমাক লগোৱা থাকে ঠিক আছে তো ডেফিনেশনটো এবাৰ চাই লবা ডেফিনেশনটো খুদে এবাৰ খুদিছে এটা চোৱা বস্তুটো কি যে এই যেটো পজিশন ও আমি কি বুলি কও পয়েন্ট অফ সাসপেনশন আৰু এ হল ইয়াত পয়েন্ট অফ অসিলেশন এই পয়েন্টটো এনেকে অসিলেট কৰি আছে বুঝছে সো ও এ যেটো ইনিশিয়াল আমাৰ ও আৰু এ এনেকে সিধা আছিল পেন্ডুলামটো ঠিক আছে তাৰছত কৰিলো কি যে পেন্ডুলামটো এনেকে টানিলো টানি পেলাই এৰি দিলো এৰি দিয়াৰ লগে লগে পেন্ডুলামটো এটা ৰিস্টোৰিং ফোর্স ক্ৰিয়েট হৈ গল ৰিস্টোৰিং ফোর্সটো বাঢ়ি গল তেতিয়া পেন্ডুলামটো এনেকে অসিলেট কৰা স্টাৰ্ট হৈছে ঠিক আছে ওকে তো এতিয়া চোৱা ও বি যেটো সিচুৱেচন যে ইয়াক আমি ডিসপ্লেস কৰিলো কিমান এমাউন্টত x লৈকে ইয়াক ডিসপ্লেস কৰিলো এই স্ট্ৰিংটো ও এ বা ও বি এই যেটো স্ট্ৰিংটো ৰছিটো যেটো আছে তাৰ লেন্থ কিমান l ঠিক আছে সো ইয়াত আমি এনেকে আনাৰ লগে লগে ইয়াৰ ও এ পজিশন চোৱা ইয়াৰ ওয়েট যেটো হয় ওয়েটটো সদায় ডাউনৱাৰ্ডছ ডাইৰেকশনত এক্ট কৰি থাকে এটো ও এ টু এ পজিশনটো হলে ইয়াৰ ইকুইলিব্ৰিয়াম পজিশন ঠিক আছে সো এক আমি অলপ স্মল এমাউন্টত ডিসপ্লেস কৰিলো এৰ পৰা কলৈ আনিলো এনেকে তালি পেলা বি লৈ আনিলো বি লৈ আনাৰ লগে লগে চোৱা ইয়াত হৈছে কি ইয়াৰ যেটো ওয়েট এটো সদায় ডাউনৱাৰ্ডছ ডাইৰেকশন থাকিব ওয়েট সো ই ইয়াৰ এটা এঙ্গুলাৰ ডিসপ্লেসমেন্ট আছে থিটা ঠিক আছে এতিয়া চোৱা এই যে এঙ্গুলাৰ ওয়েটটোৰ কাৰণে এই যেটো আমাৰ স্ট্ৰিংটো ৰছিটো তাতে এটা কি হ'ব টেনশন ক্ৰিয়েট হ'ব টান এটা সৃষ্টি হ'ব যেটো মই লৈছো টি ঠিক আছে
সো টি জি দিলোঁ এই লাইনটোক মই এনেকৈ এক্সটেণ্ড কৰি দিয়াৰ লগে লগে এইটো এংগল যদি থিতা হয় এইটো এংগল ইয়াত থিতা হ'ল এতিয়া চোৱা এই যেটো এম জি আছে এম জিটোক মই দুটা কম্পনেণ্টত দুটা আয়তীয় উপাংশত মই ৰিজল্ভ কৰি দিব পাৰোঁ ফাৰ্ষ্ট ভিডিঅ'টোত আমি কৈছিলোঁ যে ভেক্টৰ এটাক আমি এনেকৈ ফ'ৰ্চটোক আমি দুটা কম্পনেণ্টত ৰিজল্ভ কৰি পাৰোঁ থিতা যোনফালে আছে সেইফালে কি হ'ব এম জি কছ আৰু তাৰ পাৰপেণ্ডিকুলাৰলি কি থাকিব এম জি সাইন এতিয়া চোৱা ইয়াত টি ইকুৱেল টু এম জি টি ইকুৱেল টু হ'ব কি এম জি কছ থিতা যে এম জি কছ থিতাক কোনে বেলেঞ্চ কৰিছে টেনশ্যন বা টেনশ্যনক কোনে বেলেঞ্চ কৰিছে এম জি কছ থিতাই কিন্তু এম জি সাইন থিতাক বেলেঞ্চ কৰিবৰ কাৰণে এইটো চাইডে ফ'ৰ্চ আছে নাই তো এম জি সাইন থিতা ইয়াত ৰিষ্টৰিং ফ'ৰ্চ হিচাপে কাম কৰিব যে পুনৰুদ্ধাৰী বল হিচাপে কাম কৰিব এই যেতিয়া ইয়াক আমি এৰ পৰা বিলৈ লৈ গ'লোঁ এৰি দিয়াৰ লগে লগে এম জি সাইন থিতা ইয়াক কি কৰিব ইয়াৰ সাম্য অৱস্থালৈ ঘূৰাই আনিবলৈ ট্ৰাই কৰিব চ' ৰিষ্টৰিং ফ'ৰ্চৰ ভেলুটো কিমান হ'ব এম জি সাইন অফ থিতা আহি গ'ল এম জি সাইন থিতা চ' ৰিষ্টৰিং ফ'ৰ্চ এফ equal to the restoring force minus mg sin of theta ঠিক আছে এতিয়া সা if the angle is very small যদি ইয়াত কোণৰ মানটো বা কৌণিক হৰণৰ মানটো যদি বহুত সৰু হয় তেতিয়া আমি কি লিখিব পাৰো sin theta is approximately equal to theta গতিকে আমি হেতুৱে লম ঠিক আছে ইয়াত আমি এংগলটো বহুত সৰু ল 4 ডিগ্ৰী 5 ডিগ্ৰী 6 ডিগ্ৰী 7 ডিগ্ৰী 8 ডিগ্ৰী 10 ডিগ্ৰীতকৈ কমাই লওঁ কাৰণ তাত বেছি আনাৰ লগে লগে তাত এটা ভাইব্ৰেশ্যনো ষ্টাৰ্ট হৈ যায়